Hello everyone, good morning. Welcome back to my YouTube channel JB Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো ভাল বেয়াৰ মাজতে বাৰু যি কি নহওক এতিয়া ৰাতিপুৱা সময় 7:30 হৈছে মই অকনমান আগতে উঠিলো উঠি চাপানি খালো আৰু এতিয়া অকনমান কাম আছে ঈদ নহালৈকে ঈদৰ বহুতে কাম থাকে আৰু ডিউটি যোৱাৰ আগত এখিনি কমপ্লিট কৰি থৈ যাব লাগিব তো সোনকালে এইবিলাক কাম কৰো নহলে মোৰ সদায় দেৰি হৈ আছে কিদিন ভিডিও বনাই থাকিলে আৰু দেৰি হ'ব তো গুটিখিনি কাম কমপ্লিট কৰি ধুনিয়াকৈ ভিডিওটো কন্টিনিউ কৰিম তো ভিডিওটো চাই যাব হলো মাজে মাজে আপোনালোকক লগ পাই থাকিম বাৰু ভিডিও কামৰ মাজতে হলেও তো ভিডিওটো চাই যাব আৰু ঈদ বুলি আপোনালোকে কিবা কাপোৰ ললেনে মই এটা কুৰ্তি লৈছো জাস্ট এটো এনেকুৱা আমাৰ কাপোৰ লোৱা নাযায় জাস্ট এটা কুৰ্তি লৈছো দেখাইছো কুৰ্তিটো দেখাইছো অকমান পিছত দেখাইছো দেই কুৰ্তিটো তো এখন আছে মোৰ বিছনা এতিয়া মই বিছনাখন ধুনিয়াকৈ পাৰি লওঁ তাৰপিছত বাহিৰৰ কাম আছে বাহিৰৰ কামখিনি কৰিব লাগিব তো চাই থাকিব এইখন পৰা কমপ্লিট এতিয়া সব বাকিবোৰ কাম বাকিবোৰ বিছনা পাৰিব আছে হেবিলাক কৰি লও তাৰ পিছত আপোনালোকক ভিডিওটো কন্টিনিউ কৰি যাম চাই থাকিব গাইস এটা কথা ক'ব পাহৰি গৈছিল মানে মই ৰাতি জেং পিঠা বনাবলৈ ট্ৰাই কৰিছো এবাৰ প্ৰথমবাৰ জেং পিঠা বনাবলৈ ট্ৰাই কৰিছো বেয়াও হোৱা নাই ভালো হোৱা নাই আৰু ৰ'দো দিয়া নাই আজিটো শুকাব পৰা নাই শুকালেহে গম পাম শুকাৰ পিছত যেতিয়া ভাজিম তেতিয়া গম পাম কেনেকুৱা হৈছে বাট বহুতখিনিয়ে ভাল হৈছে যেটো প্ৰথমবাৰ বনাইছো দেখাইছো ৰবা আপোনালোকক কেনেকুৱা হৈছে ইয়া ইমান এটা বেয়া হোৱা নাই প্ৰথমবাৰ বনাইছো তো অকনমান তেনেকুৱা হ'ব আৰু কমকৈ বনাইছো ফ্ৰিজৰ ওপৰত থৈ দিছো কাৰণ আমাৰ তাতে বহুত পৰুৱা তো যতে ততে থব নোৱাৰি কিন্তু ঘৰৰ ভিতৰত নাই পাকঘৰ বহুত পৰুৱা তো পাকঘৰত থব নোৱাৰি কাৰণে ইয়াৰে ফ্ৰিজৰ ওপৰত থৈ দিছো এনেকৈ ফেনৰ বতাহ লগাই অকনমান শুকালেও ভাল হ'ল হয় ৰ'দেই নাই বাহিৰত তো কি হয় চাও আপোনালোকক কম দেই ভাল হ'লে মই অনা কুৰ্তি হৈছে এইটো কালাৰটো মোৰ বহুত মৰম লাগিল আৰু সিম্পল গৰমত পিন্ধিব ভাল হেবাবে আৰু ভাল লাগিল কাৰণে লৈ হলো কিন্তু এইটো ঈদত আমাৰ তেনেকুৱা কোনো কাপোৰ নলয় আমাৰ কোন তেনেকুৱা কাপোৰ লোৱা নাই খালি ভাগিন দুটাকে দিছো আৰু মই এনে এটা কুৰ্তি আনিছো কিন্তু কুৰ্তিটো বহুত পাতল জানো এতিয়া ৰাখো নে নাৰাখো সেইটো কনফিউজ হৈ আছো চাও বাৰু কি কৰো এইটো কেনেকুৱা লাগিছে ক'বচোন পাতল আছে কাপোৰটো এইটো বহুত পাতল হাতখন দেখাই পায় পুৰা হাতটো এটা ডিজাইন আছে এইটো এনে বেয়া লগা নাছিল কিন্তু পাতল হয় বহুত চাও বাৰু কি কৰো ৰাখোনে ৰিটাৰ্নে দিও পুৰা কলাকে বৰষুণ আহিছে বৰষুণ আহিলে মোৰ চিন্তাই লাগে ডিউটিত অহা যোৱাটো ৰাস্তাটো একেবাৰে বেয়া হৈ যায় মই আৰু চিন্তা কৰিব লগা হৈ যায় কেনেকৈ যাওঁ স্কুটিটো নিবই নোৱাৰো এই ৰাস্তাত নাহিলে ভাল আছিল বৰষুণ যাক গাইস যিটো হয় আছিল সেইটো হল দিয়ক বৰষুণ আহিল পুৰা বৰষুণ মই যে কেনেকৈ যাম হাই ৰে হাই অকণমান দিছে বেছি ডাঙৰ কৰি দিলে ৰাস্তাটো বেয়া হৈ যায় তেতিয়া হয়তো যাব পাৰিব পাৰো এনেকৈ দি এৰিলে যাবও পাৰিব পাৰো চাওঁ কি হয় গাড়ী এটা ডাঙৰ কৰি দিছে কি হ'ব আজি
এনেকুৱা বৰষুণ দি থাকিলে ভাল নালাগে অকণমান। আৰু এতিয়া মই ডিউটিত যাবৰ বাবে ওলাই আহিছোঁ। অকণমান বৰষুণ দিয়ে আছে, তো স্কুটি অনা নাই। এই ৰাস্তাত আৰু স্কুটি আনিব পাৰিনে? চাওকচোন আপোনালোকে কেনেকুৱা যে হৈ গৈছে ৰাস্তাটো। এজাক বৰষুণ দিলে আৰু যাবৰ উপায় নোহোৱা হৈ যায়। এতিয়া অকণমান খোজকাঢ়ি যাব লাগিব, তাৰপিছত ভাল ৰাস্তা পাম, তাতে আৰু ই ৰিক্সাত যাম। আৰু এইখিনি এনেকৈ খোজকাঢ়িয়ে যাওঁ। আৰু এইজনী হৈছোঁ মই, ছাতি তাতি লৈ। চুলিকেইডাল যে মোক এনেকৈ আঁতি বান্ধিলে ইমানেই বেয়া দেখি, মানে সময় নোহোৱাৰ বাবে জল্দিতে তেনেকৈ বান্ধি আহিলোঁ। আৰু এয়া হৈছে আমাৰ ঈদগাহ, ঈদৰ নামাজ ইয়াতে পঢ়া হ'ব। পেণ্ডেল দিলেই অলৰেডি। পূৰা তিতি আহি পালোঁ ক্লাছ, আৰু পূৰা তিতি গৈছোঁ। বাইকত আহিছোঁ, এয়া পূৰা তিতি গৈছোঁ। ই ৰিক্সা নাপালোঁ, লাষ্টত বাইকতে আহিলোঁ। বহুত টাইম ৰিক্সা ৰখিলোঁ, কিন্তু নাপালোঁ। এতিয়া ক্লাছৰ পৰা অকণমান ৰেষ্ট পাইছোঁ আৰু খাই আছোঁ চাহ। এয়া চাহ খোৱা কমপ্লিট হ'লেই। ক্লাছ কৰি এতিয়া ঘৰলৈ বুলি উভতি আহিছোঁ। ক্লাছত আৰু তেনেকৈ ভিডিঅ' বনাই থাকিব নোৱাৰি, তো এতিয়া আহি আছোঁ টমটমত। সেইবাবে ভিডিঅ'টো পূৰা লৰি আছে, অকণমান বেয়া হৈছে ভিডিঅ'টো, তো এডজাষ্ট কৰি ল'ব আৰু এতিয়া পাই গ'লোঁ আমাৰ ধুনীয়া দলংখন আৰু ধুনীয়া ৰাস্তাটো। ধুনীয়া বুলি এইকাৰণে কৈছোঁ যে এই ৰাস্তাটোৰ এই দলংখন কোনোদিনে ভাল নহয়। কিমান চৰকাৰ আহিল, চবে আৰু কিমান MLA আহি ৰাস্তাটো চাই যায়, দলংখন চাই যায় ভাল কৰি দিম বুলি, কিন্তু আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু ভাল নহ'ল কোনোদিন। আৰু ভৱিষ্যতেও যে ভাল হ'ব তাৰ আশা নাই। আৰু সেইফালৰ ৰাস্তাটোৰে এখন বেলেগ গাঁৱত যায়, আৰু এইফালৰ ৰাস্তাটোৰে আমাৰ ঘৰৰ ফালে যায়। তো আমি এইফালে ঘূৰিলোঁ। আৰু এইখন হৈছে আমাৰ ঈদগাহ, ঈদৰ নামাজ ইয়াতে পঢ়া হ'ব। যাওঁতে দেখাইছিলোঁৱে, ঈদৰ পেণ্ডেল দিয়ে আছে। আহি পাই ফ্ৰেছ হ'লোঁ, এতিয়া যাওঁ ভাত খাব। বিৰাট ভাগৰ লাগিছে। ভাত খালোঁ, এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু মুখত এখন তামোল ভৰাইছোঁ। ভাত খাই তামোলখন খাবই লাগিব, তামোল মেইন। আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু খিৰিকীৰে কিবাকিবি অকণমান উপভোগ কৰি আছোঁ বাহিৰৰ সৌন্দৰ্য। বৰষুণ দিছে নহয় আজি, পূৰা সেউজীয়া হৈ গৈছে, ধূলিবিলাক চব ধুই লৈ গৈছে। আমাৰ এতিয়া পাহি এণ্ট্ৰি কৰিছে। বিলকিছ ক'ত? তই দেখোন নকলে। এটা বস্তু দেখাই আছোঁ, মা মানে টোপনি কৰিছে আৰু পাহিয়ে মানে আমাক বাহিৰত চলি আছে, দেখাই আছোঁ। এতিয়া অকণমান ৰেষ্ট লৈ উঠিলোঁ, উঠি অকণমান ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত এতিয়া যাম অকণমান ওলাই। পাহি আৰু বিলকিছ অলৰেডি ৰৈয়ে আছে বাহিৰত। আৰু মই কাপোৰযোৰ পটককৈ চেঞ্জ কৰি লওঁ, কাৰণ মেক্সি পিন্ধি আৰু বাহিৰত যাব নোৱাৰি। গৰমৰ কাৰণে ঘৰৰ ভিতৰত মেক্সিয়ে পিন্ধোঁ, তো বাহিৰত গ'লে অকণ বেলেগ ড্ৰেছ পিন্ধি যাওঁ বাৰু। তো এতিয়া কাপোৰযোৰ চেঞ্জ কৰি ওলাই যাওঁ। এতিয়া মই ওলাই যাবৰ কাৰণে ৰেডি হৈ আছোঁ। কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, এতিয়া ওলাই যাওঁ। আৰু এতিয়া অকণমান মুখত ছানস্ক্ৰীম লগাম। ৰ'দ দিছে এতিয়া, দিনত পূৰা বৰষুণ, এতিয়া ৰ'দ দিছে। মানে ৰাতিপুৱা পূৰা বৰষুণ, এতিয়া ৰ'দ দিছে। বতৰৰো কোনো মহিমাই নোহোৱা হৈছে। ৰাতিপুৱা মই খোজকাঢ়ি গ'লোঁ সেইখিনি। মুখখন বহুত ক'লা মানে চকুত কাজল লগালে ক'লা পৰিবই মোৰ চকুৰ তলবিলাক, একদম বেয়া দেখি আৰু। বাৰু যি কি নহয়, অকণমান লগাওঁ মই এতিয়া পাউডাৰ। মানে এইটো মোৰ মেইন বস্তু, গৰমৰ দিনত মানে ডিঙিত অকণমান লগাওৱেই, ভাল দেখি কিবা এটা। অ'কে ডান। এতিয়া এখন চুৰ্ণি লওঁ। চুৰ্ণিখন ল'লোঁ, পূৰা ডান। এতিয়া গৈ থাকোঁ। গাইছ, এয়া দেখিছেনে? একদম ৰ'দ দিয়া নিচিনা কৰিছে।
বৰষুণ নাই এতিয়া ৰ'দে দিয়া নিচিনাই আৰু ৰ'দে দিছে ক'বলৈ গ'লে এতিয়া 5টামান বাজিল তো এনেকুৱা আন্ধাৰ টাইপ হৈছে এতিয়া যাওঁ ওলাই অকণমান এইফালে ইহঁতে দুজনীয়ে ৰৈ আছে মোৰ কাৰণে এয়া আমাৰ আমিনা বৈ পিঠাগুৰি খুন্দিলে ঈদৰ কাৰণে ওকে যাম ৰাস্তা গাইছ যাবলৈ উপায় নাই আমাৰ এতিয়া আমি বৰমাহঁতৰ ঘৰত গৈ আছোঁ ধুনীয়া লাগিছে আমাৰ বৰমাহঁতৰ মানে চোতাল পকা কৰি আছে সেইবাবে এনেকে অকণমান যোৱাটো অসুবিধা হৈছে এতিয়া মানে বৰমাহঁতৰ ৰুমত আহিছোঁ বৰমা নাই হ'লে কাপোৰখিনি মেলি দি থৈ দিছিল 3 দিনমান হ'লে মোক কাটি থৈ দিব দিছে বৰমা নাই আলহী খাব গৈছে কাপোৰখিনি ধুনীয়াকৈ থৈ দিওঁ ভাল লাগে কাপোৰযোৰ ন কি এইযোৰ পাটৰ কাপোৰ হয় তই লৈ আছ এবাৰ কেনে লাগে নতুনকৈ ভাল লাগিছে লৈ আছ কেনেকুৱা লাগে তাতে আৰু পিন্ধিব দিছোঁ আৰু ভাল লাগে কাপোৰযোৰ মোৰ এই ভাল লাগে নৰ্মেলটো ভাল লাগে ধুনীয়া লাগিছে বঢ়িয়া তলফালে আকৌ তলফালে ধুনীয়া চাও বঢ়িয়া ডিজাইন স্বামীটো দাহিলে হ'ব দে স্বামী কাহে স্বামী বঢ়িয়া আৰু ইয়াত দুটা পাগল হৈছে আঙুলিৰ চিন দি আছে আৰু এতিয়া আহিছোঁ আমি ফুৰিব গধূলি টাইমত মানে আমি তিনিজনীৰে ফুৰা হয় অকণমান খোজকাঢ়াও হয় সেইবাবে অকণমান ফুৰিব আহোঁ আমি আহিছোঁ আমাৰ ঘৰৰ কাষৰে ভাইজানহঁতৰ ঘৰত ছাতৰ ওপৰত উঠিব সৌটো আমাৰ ঘৰ মই এইজনী ঘৰৰ মেম্বাৰ মই ক'ত বহো ইমান ৰেচপন্দ দিছে তহঁতে মাটিত বহ মই চাৰত বহো বৰবাজনীয়ে মাতিব থেংক ইউ এজনে মোক চাহ এখন দিলে কিবাকে এতিয়া বহিছোঁ বিৰাট গৰম লাগিছে ইয়াতে মানে বহুত ধুনীয়া বতাহ আহি থাকে ইয়াতে বহিছোঁ ইয়াৰ পৰা আমাৰ গাঁৱৰ ভিউটো কি দেখাম ঘৰৰ কাৰণে আড়াল হৈ আছে চব আমাৰ মানে আমাৰ পাহাৰ এখন আছে সৌন্দৰ্য আমাৰ ধুনীয়াই ইয়াৰ পৰা আমি কিন্তু চকুৰে ভালদৰে দেখিছোঁ কিন্তু আপোনালোকক দেখাব পৰা নাই মোবাইলত ভালদৰে ঘৰবিলাক আছে যে ইয়াতে বহুত ধুনীয়া বতাহ বলি থাকে তো সেইবাবে আমি ইয়াতে আহোঁ বহুত গৰম লাগিলে ইয়াতে উঠি আহোঁ বহুত ধুনীয়া লাগে এতিয়া আমি তিনিওটা পুৰা বিয়নী মেলত বহি গৈছোঁ কি জানো কথা পাতি আছিলোঁ আমি নিজেই নাজানো পাহৰিয়ে গ'লোঁ এতিয়া আকৌ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলিব লৈছোঁ চিৰিয়া উৰ কাৱা উৰ এইবিলাক যে কি যে হ'ব আমাৰ পৰা পাগলক চাওকচোন পাগল হৈছে দুটা সেইজনীতো আধা পাগলীয়ে চাইকেলত উঠি যাবি দে বাই বাই জিউক চাবি নে ৰাস্তাৰ কাৰণে আমি জল্দি যাব নোৱাৰোঁ নহয়
আৰু এতিয়া মই ফুৰি মেলি ঘৰত আহিলোঁ আৰু মায়ে চাই আছে আমাৰ টিভি। কি আছে খাবা একো নাই আম আছে বাইদেউ ওচৰত দিয়া আম আছেনে ফ্ৰিজত কা নাই গাইজ এতিয়া ৰাতি সময় হৈছে 8টা 8:30মান বাজিলে কিন্তু আমি এতিয়াই চাহ খাব লৈছোঁ এতিয়া ভাত খোৱায়ে টাইম আমি এতিয়া চাহ খাব লৈছোঁ তো এতিয়া যাওঁ মই ভাত বনাব আৰু মোৰ ফোনত একেবাৰে চাৰ্জ নাই ফোনটো চাৰ্জত দিওঁ সেইবাবে ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই বাই গুড নাইট